নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এইটো ভিডিঅ'লৈ। আজি জুইতে এটা কেক বনালো। এইটো কেক অৰ্ডাৰ আছিল আৰু জুইত বনোৱাৰ বাবে মোৰ একো অসুবিধাও নহল, ধুনীয়াকৈ ফুলিলে। কিন্তু সময় অলপ বেছি লাগিলে, দেখিছে 1 ঘণ্টামান প্ৰায় লাগিছে আৰু মোৰ কেকটো ধুনীয়াকৈ ফুলিলে, তলত একো পোৰাও নাই। আৰু তাৰ পিছতে মই ক্ৰীমখিনি ফেটি ললো আৰু ফেটিবলৈও বহুত সময় লাগে হাতেৰে। এয়া দেখিছে ফাইনেলি হৈ গ'ল মোৰ কেকৰ ক্ৰীমখিনিও। আৰু এতিয়া মই কেকটো ডেকোৰেশ্যন কৰিম। ডিজাইনটো মই দিছিলোঁ কাষ্টমাৰজনক আৰু তাৰে ভিতৰত এটা ডিজাইন সিলেক্ট কৰি দিছিলে। আৰু কেকটো বহুত ধুনীয়া হৈছে জুইত বনালেও। আৰু ধুনীয়াকৈ 3টা লেয়াৰ কাটি লোৱাৰ পাছত এনেদৰে তলত কেকবৰ্ডত ক্ৰীম অকণমান লগাই ওপৰত এনেদৰে চেনি পানী দি দিছোঁ। তাৰ পিছতে ক্ৰীমখিনি ওপৰত লগাই লৈছোঁ ধুনীয়াকৈ আৰু অলপমান মিহি কৰি লৈছোঁ আৰু ছেকেণ্ড লেয়াৰটো দি দিছোঁ। একেদৰে মই চেনি পানী আৰু ক্ৰীম দি লৈ ওপৰ লেয়াৰটো দি এতিয়া মই কেকটো এতিয়া গোটেইখিনি মিহি কৰি ল'ব লাগিব ধুনীয়াকৈ। আৰু ওপৰৰ ফালে এয়া মিহি কৰি আছোঁ আৰু ছাইডটো অলপমান এনেকেই মিহি কৰি যাম। আৰু ফাইনেলি মোৰ কেকটো সম্পূৰ্ণ ক্ৰীমখিনি লগোৱা হৈ গ'ল। কেকটো কেনেদৰে ডেকোৰেশ্যন কৰোঁ চাই থাকক, ডিজাইনটোনো কেনেকুৱা লাগে চাই থাকক আৰু কিনো কেনেদৰে বনাইছোঁ। এইটো যদি ভিডিঅ' আপোনালোকে ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে ফ'ল' কৰি ল'ব। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু ডিজাইনটো কেনেকুৱা লাগিলে কমেণ্টটো নিশ্চয় কৰিব। এই চকলেটখিনি লগোৱা হৈ গ'ল। তাৰপিছতে মই ক্ৰীমত পিংক কালাৰটো লগাই লৈছোঁ। এই ক্ৰীমখিনি মই এটা পাইপিং বেগত সুমিয়াই লৈছোঁ। পাইপিং বেগটো মই গ্লাছত সুমিয়াই লৈছোঁ, তেতিয়া সুবিধা হয়। তাৰপিছত এনেদৰে ডাঙৰকৈ গোটেই ৰাউণ্ডটোত ফুল কৰি দিছোঁ, দেখিছে। আৰু ছাইডতো মই ষ্টাৰ নজলেৰে এনেদৰে কেইটামান ষ্টাৰ দি দিছোঁ আৰু তলফালেও দি দিছোঁ, দেখিছে। তাৰপিছতে মই হেপী বাৰ্থডে লিখি তলত নামটো লিখি দিছোঁ। আপোনালোকে দেখিলেই ডিজাইনটো একেবাৰে চিম্পল হয়। আৰু আপোনালোকেও যদি কেকৰ অৰ্ডাৰ দিব বিচাৰে তেন্তে মোক ফেচবুক পেজত মেছেজ কৰিব পাৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম এটি নতুন ভিডিঅ' সৈতে।